JRG ব্লগ লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো থিওৰি অফ সাপ্লাই অৰ্থাৎ যোগান তত্ত্ব। ইতিমধ্যে আমি আমাৰ আগৰ ভিডিও বিলাকত মাইক্ৰো ইকোনমিক্সৰ বেসিক যিবিলাক টপিক সেই সম্পৰ্কে আলোচনা কৰিছো আৰু এতিয়া আমি আলোচনা কৰিম সাপ্লাই অৰ্থাৎ যোগান কি। আজি আমি ভিডিওটো যোগান কি, যোগান আৰু মজুতৰ পাৰ্থক্য কি আৰু যোগান নিৰ্ধাৰণকাৰী উপাদানসমূহ কি কি আমি সেই সম্পৰ্কে আলোচনা কৰিম। প্ৰথম আমি যোগান বুলিলে আসলতে আমি কি বুঝো। এটা সাপ্লাই refers to quantity of a commodity that a firm is willing and able to offer for sale at a given price during a given period of time। অৰ্থাৎ এক নিৰ্দিষ্ট সময়ত এক নিৰ্দিষ্ট দৰত এখন প্ৰতিষ্ঠানে বজাৰত বিক্ৰী কৰিবৰ বাবে উলিয়াই দিয়া দ্ৰব্য সামগ্ৰীকে আমি কি বুলি কম, যোগান বুলি কম। অৰ্থাৎ এতিয়া আমি এটা কথা লক্ষ্য কৰিছো যে যোগান বুলি ক'লে সাধাৰণ ভাষাত আমি যোগান বুলি ক'লে কি বুঝো যে দ্ৰব্য সামগ্ৰীৰ যেটো পৰিমাণ বা জমা হৈ আছে এনেকৈ আমি ক'লে কি বুলি যোগান বুলি বুজি পাওঁ। কিন্তু অৰ্থনীতিত হেতু নহয়। অৰ্থনীতিত কি হ'ব, যোগান হেতুহে হ'ব সি এটা নিৰ্দিষ্ট দৰ থাকিব লাগিব, নিৰ্দিষ্ট দৰত বস্তুটো কি কৰিব লাগিব, বিক্ৰীৰ বাবে উলিয়াই দিয়া হ'ব লাগিব। এতিয়া আমি ইয়াত চাওঁ কি কি বস্তু লাগে যোগান হ'বলৈ। সাপ্লাই ৰেফাৰ্ছ টু কোৱান্টিটি অফ এ কমোডিটি। প্ৰথম পইণ্টটো আহিলে কোৱান্টিটি অফ কমোডিটি অৰ্থাৎ দ্ৰব্য সামগ্ৰীৰ পৰিমাণ। নেক্সট আহিলে ইজ উইলিং এণ্ড এবল টু অফাৰ ফৰ সেল। এটা তাৰপিছত লাগিব কি, উৎপাদকজনৰ যিটো ইচ্ছা, উইলিংনেছ। উৎপাদকজনৰ যদি ইচ্ছা নাথাকে তেতিয়াহ'লে দ্ৰব্যটো কি কৰিব নোৱাৰে, যোগান ধৰিব নোৱাৰে। নেক্সট আহিব থ্ৰীত আমি চালোঁ প্ৰাইচ। এটা কি গিভেন প্ৰাইচ অৰ্থাৎ নিৰ্দিষ্ট এটা দৰ এটা নিৰ্দিষ্ট হৈ থাকিব। নিৰ্দিষ্ট দৰত কি কৰিব লাগিব, দ্ৰব্যটো উৎপাদকজনে বজাৰলৈ উলিয়াই দিব। নেক্সট আহিলে পিৰিয়ড অফ টাইম, গিভেন পিৰিয়ড অফ টাইম অৰ্থাৎ এটা বিশেষ সময়, যিটো সময় আমি ক'ব পাৰোঁ এদিনত বা এমাহত, আমি তেনেকৈ ক'ব পাৰোঁ বা এবছৰত। নিৰ্দিষ্ট এটা সময়ত কি কৰিব, দ্ৰব্য মানে এটা বিশেষ পিৰিয়ডত কি কৰিব, দ্ৰব্য সামগ্ৰীখিনি বিক্ৰীৰ বাবে উলিয়াই দিব। গতিকে যোগান হ'বলৈ হ'লে আমাক কি লাগিব, কোৱান্টিটি অফ কমোডিটি লাগিব, উইলিংনেছ লাগিব, প্ৰাইচ লাগিব আৰু কি হ'ব লাগিব, টাইম লাগিব। এই চাৰিওটাৰ সংমিশ্ৰণতহে কি হয়, যোগান হয়। গতিকে অৰ্থনীতিৰ ভাষাৰে আমি এই কথাটো নিশ্চয় বুজি পাইছোঁ। এতিয়া এই যোগান আৰু মজুত ষ্টক অৰ্থাৎ সাপ্লাই এণ্ড ষ্টক এই দুটাৰ পাৰ্থক্য কি। এতিয়া আমি এনেই সাধাৰণ ভাষাত কি হয়, মজুতকে আমি সাপ্লাই মানে মজুতকে যোগান বুলি বুজি পাওঁ, কিন্তু অৰ্থনীতিত সেইটো নহয়। মজুত কি আমি চাওঁ, ষ্টক ৰেফাৰ্ছ টু টোটেল কোৱান্টিটি অফ এ পাৰ্টিকুলাৰ কমোডিটি দ্যাট ইজ এভেইলেবল উইথ দ্য ফাৰ্ম এট এ পাৰ্টিকুলাৰ পইণ্ট অফ টাইম। মানে এটা নিৰ্দিষ্ট সময়ত কি হয়, এখন প্ৰতিষ্ঠানত যিখিনি দ্ৰব্য সামগ্ৰী অৰ্থাৎ কোৱান্টিটি অফ এ কমোডিটি যিকোনো দ্ৰব্য সামগ্ৰী প্ৰতিষ্ঠানখনে উৎপাদন কৰা যিকোনো দ্ৰব্য সামগ্ৰীৰ যিখিনি পৰিমাণ থাকে বা জমা হৈ থাকে সেইখিনিকে কি বুলি কোৱা হয়, ষ্টক বুলি কোৱা হয়। এতিয়া আমি এটা উদাহৰণৰ সহায়ত চাওঁ যে আমি ধৰি ল'লোঁ আমাৰ প্ৰত্যেকৰে ঘৰত ভঁৰাল আছে বা নাথাকিলেও আমি দেখিছোঁ যে বহুতৰ ঘৰত ভঁৰাল আছে। এতিয়া ভঁৰালত নিৰ্দিষ্ট এটা বছৰত কি হৈছে, ভঁৰালত কিছুমান ধান কি হয়, জমা হৈ থাকে। এতিয়া ভঁৰালটোত আমি যিখিনি ধান জমা হৈ আছে সেইখিনিক আমি কি বুলি ক'ম, ষ্টক বুলি ক'ম। আমি ধৰি ল'লোঁ এটা ভঁৰালত 100 কুইণ্টেল ধান জমা হৈ আছে। এতিয়া সেই 100 কুইণ্টেল ধানৰ পৰা আমি যদি 20 কুইণ্টেল ধান বিক্ৰীৰ বাবে উলিয়াই দিওঁ বা যিজনৰ ঘৰত আছে তেওঁ 20 কুইণ্টেল ধান বিক্ৰী কৰিলে, এতিয়া 20 কুইণ্টেল ধান তেওঁ বিক্ৰী কৰাটো হ'ব তেওঁৰ কাৰণে যোগান। সেয়া তেওঁ যোগান, আৰু যিখিনি 100 কুইণ্টেলৰ তেওঁ যিহেতু আগত জমা আছিলে সেই 100 কুইণ্টেল হ'ল ষ্টক। গতিকে মজুত অৰ্থাৎ দ্ৰব্য সামগ্ৰীখিনি কি হয় যে মজুত হৈ থকা এটা নিৰ্দিষ্ট সময়, এবছৰত তেওঁ ঘৰত সিমানখিনি দ্ৰব্য সামগ্ৰী মজুত আছে বা জমা আছে, সেইখিনি হ'ল মজুত। এতিয়া সেই মজুতটোক যেতিয়া আমি বজাৰলৈ উলিয়াই দিম নিৰ্দিষ্ট দৰত নিৰ্দিষ্ট সময়ত, তেতিয়া সেইটো কি বা এটা পাৰ্টিকুলাৰ পিৰিয়ড অফ টাইমত যেতিয়া আমি বস্তুখিনি বজাৰলৈ উলিয়াই দিম সেইটোক আমি কি বুলি ক'ম, যোগান বুলি ক'ম। গতিকে যোগান আৰু মজুতৰ এইটো হ'ল বিশেষ পাৰ্থক্য। এতিয়া যোগান আৰু মজুতৰ আমি বিভিন্ন পাৰ্থক্য উলিয়াই ল'ব পাৰোঁ। যে প্ৰথম কথা হ'ল যে যোগানে কি কৰে, এক নিৰ্দিষ্ট যোগান হৈছে এটা বিশেষ সময়, যেনে দিন, মাহ, বছৰ, এনেকুৱা সময়ক কি ই প্ৰতিনিধিত্ব কৰে যোগানে। আৰু ষ্টক হ'ল এটা পাৰ্টিকুলাৰ মানে নিৰ্দিষ্ট এটা সময়। ধৰি ল'লোঁ আমি এবছৰ বোলে 2020 চনত বোলে ভাৰতবৰ্ষৰ বিশেষ ধৰি ল'লোঁ আমি এটা কোম্পানী, এটা ধৰি ল'লোঁ আমি আমাৰ কাৰ প্ৰডাকশ্যন এটা কোম্পানী, বোলে 100খন কাৰ
তেওঁলোকে কি কৰিছে প্ৰডাকশ্যন কৰিছে সেই বৰ্ষটোত তেওঁলোকৰ 100খন কাৰ তেওঁলোকে কি কৰিছে উৎপাদন কৰিছে মানে ষ্টক আছে তেওঁলোকৰ আৰু সেই 100খন কাৰৰ পৰা তেওঁলোকে বজাৰত যিখিনি বিক্ৰীৰ বাবে উলিয়াই দিব সেইখিনি হ'ব কি যোগান ঠিক আছে এটা আমি সেইটো এটা পাৰ্থক্য ডেফিনিশ্যন দুটা দি প্ৰথম পাৰ্থক্য লিখিব পাৰোঁ নেক্সট আমি এটা পাৰ্থক্য লিখিম যে যোগান কি হৈছে যোগান এটা প্ৰবাহ মানে হি যোগানটো ফ্ল' কনচেপ্ট প্ৰবাহ কনচেপ্ট মানে যোগান কি হয় যোগান এতিয়া বোলে যোগান বাঢ়ি বা কমি এনেকুৱা হৈ থাকিব আৰু নেক্সট মজুত কিন্তু তেনেকুৱা নহয় মজুত হৈছে এটা স্থিৰ প্ৰবাহ স্থিৰ মজুত প্ৰবাহ নহয় ঠিক আছে নেক্সট আমি এটা কথা চাওঁ ক্ষণস্থায়ী দ্ৰব্যৰ ক্ষেত্ৰত যিবিলাক ডিউৰেবল গুডছ অৰ্থাৎ সোনকালে নষ্ট হৈ যায় তেনেকুৱা দ্ৰব্যৰ ক্ষেত্ৰত কিন্তু কি হয় যোগান আৰু মজুত দুয়োটা সমান হয় যেহেতু তেনেকুৱা দ্ৰব্যৰ ক্ষেত্ৰত এতিয়া আমি ধৰিলোঁ গাখীৰ ফল মূল বা মাছ মাংস এনেকুৱা ধৰণৰ দ্ৰব্যবিলাক কি হয় খুব সোনকালে নষ্ট হয় গতিকে তেনেকুৱা ধৰণৰ দ্ৰব্যবিলাকৰ ক্ষেত্ৰত মজুত বহুত দিন কৰি ৰাখিব নোৱাৰি দ্ৰব্যবিলাক গতিকে মজুত আৰু যোগান দুয়োটা একে হয় গতিকে আৰু আছে কিছুমান বিশেষ পাৰ্থক্য ছাত্ৰ ছাত্ৰীসকলে পাৰ্থক্যসমূহ লিখি ল'ব যিহেতু কেতিয়াবা মজুত আৰু ষ্টকৰ মাজৰ পাৰ্থক্যবোৰ আহে ঠিক আছে নেক্সট পইণ্টটো আমি আলোচনা কৰিম ডিটাৰমিনেণ্টছ অফ ছাপ্লাই অৰ্থাৎ যোগান নিৰ্ধাৰণকাৰী উপাদানবিলাক কি কি ডিটাৰমিনেণ্টছ অফ ছাপ্লাই যোগান নিৰ্ধাৰণকাৰী উপাদানসমূহ কি কি এতিয়া যোগান নিৰ্ধাৰণকাৰী উপাদানসমূহ কি কি সেই সম্পৰ্কে আলোচনা কৰাৰ আগত আমি আৰু এটা সৰু কনচেপ্ট কৈ লওঁ যে ফাংচন অফ ছাপ্লাই অৰ্থাৎ যোগান ফলন কি এটা যোগান ফলন কি সেই সম্পৰ্কে আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি আৰু এটা কথা মনত পেলাই লওঁ যে ডিমাণ্ড ফাংচন কি আছিলে এটা কথা ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব যে ছাপ্লাই এণ্ড ডিমাণ্ড দুয়োটা খুব ওতপ্ৰোতভাৱে জড়িত আমি যদি ডিমাণ্ড কনচেপ্টটো ক্লিয়াৰ কৰি ল'ব পাৰোঁ তেতিয়াহ'লে ছাপ্লাই কনচেপ্টটো খুব সহজেই কি হয় পৰিষ্কাৰকৈ বুজাত সহায় হয় এতিয়া আমি চাওঁ ডিমাণ্ড আমাৰ আছিলে যে ডিমাণ্ড ইজ ৰিলেটেড টু প্ৰাইচ অৰ্থাৎ চাহিদা কি হৈছে দৰৰ লগত ৰিলেটেড হয় সম্পৰ্কযুক্ত হয় আৰু সম্পৰ্কটো কেনেকুৱা আছিলে ইনভাৰ্চ ৰিলেশ্যনশ্বিপ অৰ্থাৎ বিপৰীত সম্পৰ্কযুক্ত আৰু ঠিক তেনেকৈ যোগানৰ ক্ষেত্ৰত কিন্তু বিপৰীত সম্পৰ্কযুক্ত নহয় কিন্তু যোগান আৰু দৰৰ সম্পৰ্ক এটা অতি আৱশ্যকীয় কথা যোগান সদায় দৰৰ লগত সম্পৰ্কিত যেনেকৈ চাহিদা দৰৰ লগত সম্পৰ্কিত যোগানো দৰৰ লগত সম্পৰ্কিত কিন্তু যোগান আৰু দৰৰ সম্পৰ্ক কি হৈছে বিপৰীতমুখী নহয় ইনভাৰ্চ ৰিলেশ্যনশ্বিপ নহয় পজিটিভ ৰিলেশ্যনশ্বিপ অৰ্থাৎ ধনাত্মক এতিয়া আমি চাওঁ গতিকে ফাংচন অফ ছাপ্লাই বুলি ক'লে আমি কি লিখিম এছ ইজ ইকুৱেল ফাংচন অফ পি ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব যে এছ ইজ ইকুৱেল ফাংচন অফ পি অৰ্থাৎ ছাপ্লাই হৈছে কি দৰৰ এটা কাৰ্যকৰী সম্পৰ্ক মানে ছাপ্লাই ইজ এ ফাংচনেল ৰিলেশ্যনশ্বিপ অফ প্ৰাইচ গতিকে ছাপ্লাই হৈছে দৰৰ এটা কাৰ্যকৰী সম্পৰ্ক গতিকে এইটো কথাই মনত ৰাখিলোঁ গতিকে আমি ইয়াৰ পৰা এটা কথা লক্ষ্য কৰিছোঁ যে যোগান নিৰ্ধাৰণকাৰী বিশেষ উপাদানটো তেতিয়া কি যোগান নিৰ্ধাৰণকাৰী বিশেষ উপাদানটোৱে হ'ল দৰ অৰ্থাৎ প্ৰাইচ এক নম্বৰ হ'ল যোগান নিৰ্ধাৰণকাৰী উপাদান হ'ল দ্ৰব্যটোৰ নিজা দৰ এক নম্বৰ এতিয়া আমি চাওঁ যেতিয়া দ্ৰব্যৰ কি হৈছে দৰ বৃদ্ধি হৈ গৈ থাকে তেতিয়া কি হয় উৎপাদকজনে কি কৰে দ্ৰব্যৰ যোগান বেছি কৰি গৈ থাকে যিহেতু যিমানে দ্ৰব্যৰ দৰ বৃদ্ধি পাব সিমানে উৎপাদকজনে লাভ অতিকৈ বেছিকৈ আহৰণ কৰিব আৰু তেওঁ কি হৈছে উৎপাদন কৰিবলৈ যিটো আশা সেই বা প্ৰত্যাশাও তেওঁ বৃদ্ধি হ'ব গতিকে দৰ যিমানে বাঢ়িব সিমানে কি হৈছে যোগান বৃদ্ধি হৈ গৈ থাকিব এইটো হ'ল যোগান নিৰ্ধাৰণকাৰী প্ৰথম উপাদান ঠিক আছে নেক্সট আমি চাওঁ উপাদান 2 এতিয়া এইটো হ'ল যে অন্যান্য দ্ৰব্যৰ দৰ এতিয়া আমি চাওঁ অৰ্থনীতিখনত বা মাৰ্কেটত কি হৈছে বিভিন্ন দ্ৰব্য সামগ্ৰী পোৱা যায় এতিয়া অন্যান্য দ্ৰব্য সামগ্ৰী যদি দৰ কি হৈছে বৃদ্ধি হৈ গৈ থাকে তেতিয়া কি হ'ব যোগান বৃদ্ধি হৈ গৈ থাকিব গতিকে অন্য দ্ৰব্য সামগ্ৰীৰ দৰৰ প্ৰভাৱেও কি হৈছে নিৰ্দিষ্ট এটা দ্ৰব্য সামগ্ৰীৰ দৰৰ ক্ষেত্ৰত বা যোগানৰ ক্ষেত্ৰত ই প্ৰভাৱ পেলায় অন্যান্য দ্ৰব্য সামগ্ৰীৰ দৰে প্ৰভাৱ পেলায় নেক্সট আহিলে নিকট সম্পৰ্কীয় দ্ৰব্যৰ দৰ নিকট সম্পৰ্কীয় দ্ৰব্যৰ দৰ নিকট সম্পৰ্কীয় দ্ৰব্য বুলি ক'লে আমি কি বুজোঁ মানে ৰিলেটেড গুডছ বা অৰ্থাৎ ছাবষ্টিটিউট গুডছ ক'ব পাৰোঁ আমি কমপ্লিমেণ্টাৰী গুডছ ক'ব পাৰোঁ সেই দ্ৰব্যবিলাকৰ মানে ৰিলেটেড অৰ্থাৎ প্ৰতিকল্প দ্ৰব্য বা পৰিপূৰক দ্ৰব্য এই দ্ৰব্যবিলাকৰ কি হৈছে দৰে কি কৰিব দ্ৰব্য এটাৰ
যোগানত প্ৰভাৱ পেলাব। এতিয়া এজন খেতিয়কে আমি ধৰি ল'লোঁ এডৰা মাটিত প্ৰথমতে তেওঁ শাক পাচলি খেতি কৰি আছিলে। শাক পাচলি খেতি কৰি থাকোঁতে তেওঁ দেখিলে যে মটৰ মাহৰ চাহিদা বেছি হৈছে বজাৰত। তেতিয়া তেওঁ কি কৰিলে বা মটৰ মাহৰ দাম বৃদ্ধি হৈছে, তেতিয়া তেওঁ কি কৰিব, শাক পাচলি অন্যবোৰ শাক পাচলি কমকৈ উৎপাদন কৰি মটৰ মাহ বেছিকৈ উৎপাদন কৰিব। গতিকে কি হৈছে, দৰে তেওঁ কি কৰিলে, যোগান বৃদ্ধিত সহায় কৰিলে। গতিকে আমি এনেকৈ কি কৰিব পাৰিম, দৰ নিৰ্ধাৰণকাৰী উপাদানসমূহ লিখি বা ব্যাখ্যা কৰি দেখুৱাব পাৰিম। নেক্সট আহিলে 4। 4টো হ'ল উৎপাদনৰ উপাদানবোৰৰ দৰ। উৎপাদনৰ উপাদানবোৰৰ দৰ। এতিয়া আমি চাওঁ উৎপাদন কৰিবলৈ আমাক কি লাগে, উপাদান লাগে। আমি জানো যে উৎপাদনৰ 4টা উপাদান, লেণ্ড, লেবাৰ, কেপিটেল এণ্ড অৰ্গেনাইজেশ্যন। এই উপাদানবিলাকৰ যদি দৰ বৃদ্ধি পায় তেতিয়া কি হ'ব? ছাত্ৰ ছাত্ৰীসকলে অনুভৱ কৰক যে দ্ৰব্য এটা উৎপাদন কৰিবলৈ যিবিলাক উপাদান লাগিব, ফেক্টৰ্ছ লাগিব, ফেক্টৰ্ছবিলাকৰ দাম বাঢ়িলে তেতিয়া কি হ'ব, তেওঁৰ যিটো ব্যয়, উৎপাদকজনৰ যিটো ব্যয় বৃদ্ধি হ'ব। আৰু ব্যয় বৃদ্ধি হোৱাৰ বাবে কি হ'ব, তেওঁ যোগান হ্ৰাস কৰিবলৈ বাধ্য হ'ব। গতিকে উৎপাদনৰ উপাদানবিলাকৰ যদি দৰ বৃদ্ধি হয় তেতিয়া কি হয়, দ্ৰব্যৰ যোগান হ্ৰাস পায়। এইটো হ'ল আমাৰ 4 নম্বৰ। নেক্সট আহিলে নম্বৰ 5। এতিয়া প্ৰযুক্তিৰ স্তৰ। অৰ্থাৎ টেকন'লজি। এতিয়া আমি চাওঁ প্ৰযুক্তি যেতিয়া কি হয়, আমি দেখিলোঁ যে প্ৰযুক্তিৰ ক্ষেত্ৰত কি হয়, যদি আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হয়, অৰ্থাৎ হাই টেকন'লজি ইউজ কৰি পেলাই যদি উৎপাদন কৰিবলৈ যোৱা হয় তেতিয়া কি হয়, উৎপাদন খৰচ কম হয় আৰু উৎপাদনৰ পৰিমাণ অতি সোনকালে বৃদ্ধি কৰিব পাৰি। গতিকে এনেকুৱা ক্ষেত্ৰত কি হয়, প্ৰযুক্তিৰ স্তৰ বা আধুনিক প্ৰযুক্তি যদি ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে যোগানৰ পৰিমাণ কি হয়, বৃদ্ধি হয়। এতিয়া আমি এনেই বাস্তৱতে আমি দেখোঁ, যদি আমাৰ ট্ৰেডিশ্যনেল মেথডত কি হয়, মানে গৰু লৈ হাল বাই যদি আমাৰ খেতি কৰা হয় তেতিয়া কি হৈছে, বহুত দিন লাগে খেতি শেষ হওঁতে। নেক্সট যদি ট্ৰেক্টৰ লৈ কৰা হয় খেতি তেতিয়াহ'লে কি হয়, কম সময়তে বহুত মাটি চাহ কৰি কি কৰিব পৰা হয়, বহুত বেছি ভূমিত খেতিৰ কাৰণে বহুত বেছি ভূমি উলিয়াই ল'ব পৰা হয় আৰু উৎপাদনো বৃদ্ধি কৰিব পাৰে। গতিকে প্ৰযুক্তিৰ স্তৰ যদি মানে বেছিকৈ হয় বা প্ৰযুক্তিৰ স্তৰ যদি বৃদ্ধি পায় বা প্ৰগাঢ় হয় তেতিয়া কি হয়, যোগানৰ পৰিমাণ বৃদ্ধি হয়। নেক্সট আহিলে পইণ্ট আমাৰ 6 নম্বৰত আহিলে প্ৰতিষ্ঠান এখনৰ লক্ষ্য। এতিয়া চাওঁ প্ৰতিষ্ঠানবিলাকৰ লক্ষ্য কি। আমি যদি এনেই সাধাৰণ ভাষাত কওঁ যে প্ৰতিখন প্ৰতিষ্ঠানৰ লক্ষ্য কি, যে তেওঁলোকৰ লাভ সৰ্বাধিক কৰা। কিন্তু আমি যদি ভালকৈ লক্ষ্য কৰোঁ, প্ৰতিষ্ঠানবিলাকৰ আৰু ভিন্ন ভিন্ন লক্ষ্য থাকে। যেনে কিছুমান প্ৰতিষ্ঠানে কি কৰে, বিক্ৰী বৃদ্ধি কৰিব খোজে, কিছুমান প্ৰতিষ্ঠানে কি কৰিব খোজে, বজাৰ দখল কৰিব খোজে, আৰু কিছুমান প্ৰতিষ্ঠানে কি কৰিব খোজে, লাভ আহৰণ কৰিব খোজে, বেছিকৈ লাভ আহৰণ কৰিব খোজে। কিছুমান প্ৰতিষ্ঠানে আকৌ কি হৈছে, ক্ষয় ক্ষতি হ্ৰাস কৰিব খোজে। এতিয়া আমি ধৰি ল'লোঁ এখন প্ৰতিষ্ঠানে ক্ষয় ক্ষতি হ্ৰাস কৰিব খুজিছে, তেওঁলোকে কি কৰিব, তেওঁলোকৰ ক্ষেত্ৰত কি হৈছে, দ্ৰব্যৰ যোগান অধিক নহয়, তেওঁলোকৰ দ্ৰব্যৰ যোগান কি হৈছে, হ্ৰাস হ'ব। কিহৰ কাৰণে, যিহেতু তেওঁলোকে কম দ্ৰব্য উৎপাদন কৰি লোকচান নোহোৱাকৈ সেই দ্ৰব্যখিনি বজাৰত বিক্ৰী কৰিব খুজিব। গতিকে তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব, যোগান হ্ৰাস হ'ব। আৰু ঠিক কিছুমানে আকৌ এনেকুৱা হয় যে বিক্ৰী বৃদ্ধি কৰিব খোজে। কিছুমান প্ৰতিষ্ঠানৰ লক্ষ্য হ'ল যে বিক্ৰী বৃদ্ধি কৰা। বিক্ৰী বৃদ্ধি কৰিব খুজিলে প্ৰতিষ্ঠানখনে কি হয়, কম দৰতো অধিক দ্ৰব্য সামগ্ৰী বিক্ৰী কৰিব খোজে, আৰু তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে কি কৰে, যোগানৰ পৰিমাণ বৃদ্ধি কৰে। আৰু কিছুমান হৈছে লাভ আহৰণ কৰিলে, লাভ আহৰণ তেওঁলোকৰ মুখ্য উদ্দেশ্য। একচুৱেলি প্ৰতিখন প্ৰতিষ্ঠানৰ লাভ আহৰণ মুখ্য উদ্দেশ্য হ'লেও তাৰ মাজতো কিন্তু কিছু আমি আগতে আলোচনা কৰা কিছু লক্ষ্য থাকে। এতিয়া যিসকল প্ৰতিষ্ঠানৰ কি হৈছে, লাভ আহৰণ কৰাটো মুখ্য উদ্দেশ্য, তেওঁলোকে কি হৈছে, লাভ আহৰণ কৰিলে, লাভ যেতিয়া বেছিকৈ হয় তেওঁলোকে যোগান বৃদ্ধি কৰে, আৰু লাভ যেতিয়া তেওঁলোকৰ কম হয় তেতিয়া তেওঁলোকে কি কৰে, যোগান কমাই দিয়ে। গতিকে এইটো হ'ল এটা ইয়াৰ গুৰুত্বপূৰ্ণ ডিটাৰমিনেণ্ট। নেক্সট আহিলে ভৱিষ্যতৰ প্ৰত্যাশা। নেক্সট হ'ল ভৱিষ্যতৰ প্ৰত্যাশা। এতিয়া চাওঁ ফিউচাৰ এক্সপেক্টেশ্যন, যে ভৱিষ্যতে প্ৰতিষ্ঠানখনৰ প্ৰত্যাশা কেনেকুৱা। ভৱিষ্যতে প্ৰতিষ্ঠান এখনে যদি ভাবে যে বস্তুখিনি আমি ষ্টক কৰি কি কৰিম, ভৱিষ্যতে যদি দাম বৃদ্ধি হয়, এনেকুৱা ধৰণৰ যদি এটা প্ৰতিষ্ঠানখনৰ মানে অনুমান কৰে প্ৰতিষ্ঠানখনে, তেতিয়া তেওঁলোকে কি কৰে, মজুত কৰি থৈ দিয়ে, দ্ৰব্য সামগ্ৰী মজুত কৰি থৈ দিয়ে, মানে ষ্টকত থৈ দিয়ে।
আৰু যেতিয়া দ্ৰব্য সামগ্ৰীৰ দাম বৃদ্ধি হয় তেওঁলোকে কি কৰে বজাৰত অধিক পৰিমাণৰ যোগান ধৰিবলৈ সক্ষম হয় তেওঁলোকে আৰু অত্যাধিক লাভ আহৰণ কৰে গতিকে ভৱিষ্যতৰ যিটো প্ৰত্যাশাৰ ক্ষেত্ৰত বিশেষকৈ কি কৰে দৰে প্ৰভাৱ পেলায় আৰু সেই তেতিয়া কি হয় তেওঁলোকে যদি ষ্টক কৰি থৈ দিয়ে তেতিয়া তেওঁলোকৰ যোগানটো হ্ৰাস হৈ যায় আৰু যদি তেওঁলোকে নহয় বোলে ভৱিষ্যতে দ্ৰব্য সামগ্ৰীৰ দৰ হ্ৰাস হ'ব পাৰে তেনেকুৱা হ'লে তেওঁলোকৰ কি হয় মজুত কমাই তেওঁলোকে যোগান বৃদ্ধি কৰে গতিকে এইখিনি হ'ল বিশেষভাৱে আমি যোগান নিৰ্ধাৰণকাৰী উপাদানসমূহ আলোচনা কৰিছোঁ আৰু বহুতখিনি যোগান নিৰ্ধাৰণকাৰী উপাদান আছে কিন্তু আমি আজিৰ ভিডিঅ'টোত থাকোঁতে এইকেইটাই আলোচনা কৰিছোঁ গতিকে নেক্সট আমি ছাপ্লাই ইণ্ডিভিজুৱেল ছাপ্লাই মাৰ্কেট ছাপ্লাই সেই সম্পৰ্কে আলোচনা কৰিম আজিলৈ ইমানেই থেংক ইউ